সকলোৰে পিডিএফ কৰি পাইছা ন সফট কপিবোৰ পাইছা ন সকলোৱে পাইছো স্যার ওকে ঠিক আছে প্ৰিন্ট কৰি ল'বা হা কপি কেইটা লৈছো স্যার ভেৰি গুড সো ইন দিনচৰ্যা প্ৰথমতে কি কৈছে ব্ৰহ্ম মুহূৰ্তত আমি শুৱাৰ পৰা উঠিব লাগে ব্ৰহ্ম মুহূৰ্ত মানে লাষ্ট সানডে মই ডিসকাস কৰিছিলো ইয়াৰ ওপৰত early সূর্য morning উদয় 3 to নোহোৱাতে 4 উঠিব লাগে মানে সূৰ্য উদয় হোৱাৰ আগৰ যিটো সময় তাক ব্ৰহ্ম মুহূৰ্ত বুলি কোৱা হয় ব্ৰহ্ম মানে বিশ্ব ব্ৰহ্মাণ্ডৰ আৰম্ভণি অৱস্থা এই কয় ব্ৰহ্ম মুহূৰ্ত লগতে কৈছে ব্ৰহ্ম মুহূৰ্ত পঢ়াৰ কাৰণে খুবেই ভাল সময় আমি সৰুতে ব্ৰহ্ম মুহূৰ্ততে পঢ়িছিলো মানে ৰাতিপুৱা আৰ্লি মৰ্নিং উঠিয়ে পঢ়িছিলো সূৰ্য উদয় হোৱাৰ আগে আগে সেইকাৰণে চা আগত যিবোৰ মানুহে মৰ্নিঙত পঢ়িছিলে তেওঁলোকৰ ব্ৰেইনবোৰ খুব ভাল মানে যিবোৰ পঢ়িছিলে আজিও মনত আছে বা আমি সমানত যিবোৰ পঢ়িছিলো আজি আমাৰ মনত আছে সেইকাৰণে ব্ৰহ্ম মুহূৰ্ত খুব ভাল সময় সেইখিনি সময়ত উঠি পঢ়িলে ভাল বিকজ সেই সময়ত কি নাথাকে আমাৰ মাইণ্ডটো এমটি থাকে মনত কোনো ধৰণৰ চিন্তা কোনো থট নাথাকে মাইণ্ড থটলেছ থাকে থটলেছ হোৱাৰ কাৰণে কি হয় আমি যিটো বস্তুত পঢ়িম বা যিটো কৰ্ম কৰিম সেইটো আমাৰ ষ্টকত আমাৰ ষ্টৰেজত জমা হৈ যায় সেইকাৰণে কৈছে আয়ুৰ্বেদত চব ব্ৰহ্ম মুহূৰ্তত উঠিব লাগে শুই উঠিব লাগে পঢ়া শুনা কৰিব লাগে আৰু ব্ৰহ্ম মুহূৰ্তত উঠিলে কি হয় আমাৰ শৰীৰটো দীৰ্ঘজীৱী হয় মানে বহু বছৰ জীয়াই থাকে স্বাস্থ্য খুব ভাল হয় তাৰপিছত কি কৈছে ইন আয়ুৰ্বেদা আফটাৰ ডেথ আমি মল মূত্ৰ ত্যাগ কৰিব লাগে সো আমি ওয়াশরুম যাব লাগে টয়লেট যাব লাগে আৰু আমাৰ যিবোৰ অলাগতিয়াল বস্তু যি আমাৰ শৰীৰত থাকে আমি মলবোৰ ত্যাগ কৰিব লাগে ভালকে বহা মাইকটো বন্ধ কৰি ল'বা হা তাৰপিছত আমি কি কৰিব লাগে দন্ত ধাৱন মানে বুজি পোৱা নাই স্যার স্যার মই জাস্ট ক্লাসটো জয়েন কৰিলো কোনটো টপিকৰ ওপৰত আলোচনা হৈছে স্যাৰ আমি আমাৰ পিপিটি দেখিছা নাই স্ক্ৰীন দেখিছা নাই দিনচৰ্যা হয় স্যার দেখিছো দিনচৰ্যা দিনচৰ্যা ঠিক আছে থ্যাংক ইউ মাত্ৰ আৰম্ভ হৈছে আমি ৰাতিপুৱা উঠিব লাগে ব্ৰহ্ম মুহূৰ্তত উঠিব লাগে উঠিলে আমাৰ স্বাস্থ্য খুব ভাল হয় দীৰ্ঘজীৱী হয় আৰু ব্ৰহ্ম মুহূৰ্তত পঢ়া শুনা কৰিলে খুবেই ভাল সেকেন্ড আমাক কৈছে আমি মলমূত্ৰ ত্যাগ কৰিব লাগে উঠাৰ পাছত মলমূত্ৰ ত্যাগ কৰিব লাগে নৰ্মেলি আমি এনেও ৰাতিপুৱা শুই উঠাৰ পিছত আমি মলমূত্ৰ প্ৰথমে ত্যাগ কৰো তাৰপিছত কি কৰো আমি দন্ত ধাৱন কৰো দন্ত ধাৱন মানে ব্রাশ করা টুথব্রাশ মানে দাঁত চাফা কৰা টিথ চাফা কৰা ব্ৰাছ কৰা দন্ত মঞ্জন কৰা মানে আমাৰ মুখখন মাউথটো কি কৰিব লাগে চাফা কৰিব লাগে লগত কি দিছে দন্ত ধাৱন দুবাৰ কৰিব লাগে কেতিয়া কৰিব লাগে বিফৰ শ্লিপ ৰাতি আহাৰ গ্ৰহণ কৰাৰ পাছত আৰু ৰাতিপুৱা শুই উঠাৰ পাছত কৰিব লাগে কৰিলে কি হয় আমাৰ দাঁতত কোনো ধৰণৰ অসুখ বিসুখ নহয় দাঁত ভালে থাকে দাঁতৰ কোনো ৰোগ নহয় প্লাস আমাৰ মুখৰ গোন্ধ নোলায় দুৰ্গন্ধ নোলায় ইয়াত দিছে কেনেকুৱা ধৰণৰ আমি মঞ্জন ইউজ কৰিব লাগে তিতা কেহা ৰসেৰে বনোৱা জ্বলা তিতা আৰু কেহা এই তিনটাৰ মিশ্ৰণৰ বস্তুৰহে আমি মঞ্জন ইউজ কৰিব লাগে নৰ্মেলি আমি কি আমি কলগেট ইউজ কৰো সকলোৱে কলগেট ইউজ কৰা নাই হয় আমি বেলেগ ব্ৰেন্ড হলো আমি কলগেট বুলি কওঁ হয় নহয় কাৰণ আমাৰ সৰুৰ পৰা অভ্যাস হৈ গৈছে
তো আমি তো কলগেটে ব্ৰাছ কৰিলে আমাৰ কি আমাৰ টেষ্টটো মিঠা থাকে টেষ্টটো মিঠা হয় ন আৰু হয় স্যার সৰু সৰু বাচ্চাবোৰ চাবাচোন কলগেট লৈ খাই দিয়ে মিঠা মিঠা পাই কিনে সেইটো হ'ব নালাগে একৰ্ডিং টু আয়ুৰ্বেদ কি কৈছে তিতা কেহা আৰু জ্বলা ৰসৰ হ'ব লাগে যেনেকৈ আমি এবিধ হেৰিত আহে নিম তিতাৰ আহে নিম তিতা দকমঞ্জন তেনেকৈ আহে পাউডাৰ কিছুমান আহে চ' এই তেনেকুৱা ধৰণৰ বস্তুবোৰ ভাল প্লাছ এবাৰ যিসকল উত্তৰ ভাৰতৰ মানুহ বা বিহাৰ ইউ পি মানুহবোৰে কি কৰে ৰাতিপুৱা শুই উঠি কিনে গছৰ ঠাৰিৰে দাঁতটো চাফা কৰে পাইছানে কোনোবা দেখিছানে নিম Sir, পাতৰ how ঠাৰি do ছাৰ you নিম try? খিনিৰে কৰে টেষ্টটো কেনেকুৱা হয় তিতা হয় ন তিতা সেইবোৰ চাবা সেইবোৰ মানুহবোৰৰ দাঁতটো খুব ধুনীয়া হৈ থাকে বগা এই গুটখা যিমানে নাখাওক কিয় যিমানে চাৰা নাখাওক কিয় দাঁতটো একদম চাফা থাকে হয় নাই গতিকে তেনেকুৱা ধৰণৰহে দন্ত ধাৱন আমি ইউজ কৰিব লাগে দন্ত ধাৱন কৰিলে কি হয় আমাৰ মুখৰ বেয়া গোন্ধ নাশ কৰে দাঁত চাফা ৰাখে আৰু কফ দুখ নাশ কৰে কি নাশ কৰে কফ দুখ মুখৰ বেড স্মেল এণ্ড টিথটো আমাৰ ক্লিন ৰাখে কেতিয়া দন্তমঞ্জন কৰিলে হা তাৰপিছত কি কৰিব লাগে জিভাটো চাফা কৰিব লাগে সকলোৱে জিভা ৰেগুলাৰ চাফ কৰা নে Hi, sir. কোনোবা নকৰা আছা নেকি হয় স্যার জিপ সাফ করা নাযায় বাৰু কৰিব লাগে কিয় কৰিব লাগে জানানে আমাৰ জিভত কি প্ৰডাকশ্যন হয় সালাইভা প্ৰডাকশ্যন হয় ৰাতি আমি আহাৰ খোৱাৰ পাছত তাত মিক্স হৈ যায় ন সালাইভাৰ লগত এই জিভাত থাকি যায় জিভাত থাকিলে কি হয় সি লাহে লাহে বেড স্মেল মানে পচিবলৈ আৰম্ভ কৰে আৰু সি তাৰ বেড স্মেল ওলায় আৰু চাবা জিভাৰ কালাৰটো চেঞ্জ হৈ যায় হালধীয়া হৈ যাব তেনেকুৱা ৰং হৈ যায় সেইকাৰণে কোৱা হৈছে ৰাতিপুৱা শুই উঠি দাঁতৰ লগত জিভাটো চাফ কৰিব লাগে কাৰণ জিভা চাফ কৰাৰ কাৰণে দোকানত স্পেচিয়েল বস্তু পোৱা যায় প্লাষ্টিকৰ বস্তু হয় কিছুমান বা কিছুমান ৰূপৰো এনেকুৱা পোৱা যায় বেণ্ড থকা জিভ চাফা কৰাৰ কাৰণে বা তুমি ঘৰত নিজেও কৰিব পাৰা বাঁহৰে এনেকৈ খালাৰে বনাই কিনে কৰিব পাৰা যদি একো নাই বুঢ়া আঙুলিৰেও তুমি জিভাটো চাফ কৰিব পাৰা হয় স্যার ৰেগুলাৰ কৰিব লাগে জিভা চাফ কৰিলে কি হয় আমাৰ চেলাইভাৰ প্ৰডাকশ্যন সহজ হয় কাৰণ কি মানে আমাৰ জিভা যিটো ওপৰ লেয়াৰটো থাকে সেই বহুত হাৰ্ড হৈ যায় যদি আমি চাফা নকৰো ই চাফা হৈ গ'লে কি হয় ক্লিন হোৱাৰ পাছত আমাৰ সালাইভা প্ৰডাকশ্যন হোৱাৰ ৰাস্তাবোৰ ফুল খাই যায় লগতে কি হয় জিভাটো পাতল হয় জিভা পাতল হলে কি হয় আমাৰ মাতবোৰ সুৰীয়া হয় স্পষ্ট হয় সেইকাৰণে ৰেগুলাৰ চাফ কৰিব লাগে নহলে চাবাচোন বহুত মানুহ যিসকলে চাফ নকৰে ওচৰত গলে মানে কাষৰ মানুহজনে গোন্ধ পায় চাফ কৰাটো বেটাৰ ভাল ৰেগুলাৰ কৰিবা চাফ কৰিলে কি আমাৰ কফখিনি এক্সট্ৰা কফ ওলাই আহে সেইটো বহুত হেল্প কৰে কফটো চাফ কৰাৰ কাৰণেও জিভাই বহুত হেল্প কৰে তাৰপিছত কৰিব লাগে গাৰ্গলিং গাৰ্গল গাৰ্গল কোনেও নকৰা ন কেতিয়াবা কেতিয়াবা কৰো গাৰ্গল ৰেগুলাৰ কৰিব লাগে ৰেগুলাৰ আয়ুৰ্বেদত কৈছে কিছুমান দ্ৰব্য পোৱা যায় সেই দ্ৰব্যবোৰ পানীত মিহলাই গাগল কৰিব লাগে দ্ৰব্য নহলেও কৰা নাই এনেও নৰ্মেল গৰম পানীৰে যদি ৰেগুলাৰ গাগল কৰা আমাৰ গলৰ ডিঙিটোৰ ভিতৰৰ অংশখিনি খুব চাফ হয় ডিঙিত থকা মলবোৰ ওলাই যায় কফখিনি ওলাই যায় লগত ভকেল কৰ্ডটো খুব চাফ হয় চ' গাগল কৰিব লাগে
আৰু গাখীৰ কৰিলে কি হয় আমাৰ দাঁতৰ কাৰণে খুব ভাল, দাঁতৰ আলুবোৰ মজবুত হয়। আজিকালি ফাৰ্মাচী চাবা আমাৰ এল'পেথিকৰ কিছুমান লিকুইড আহে। যদি ENT ডক্টৰৰ ওচৰত যায় এবিধ বটল দিয়ে মাউথ ৱাছ কৰাৰ কাৰণে। হয় পাইছানে? স্যাৰ পাইছো ব্লু কালাৰ গ্ৰীণ কালাৰ লিকুইড দিয়ে, এইটো ৰাতিপুৱা শুই উঠি কৰিব দিয়ে। সেইবোৰ কৰিব দৰকাৰ নাই, নৰ্মেল গৰম পানীৰে বা গৰম পানীত অকণমান নিমখ মিহলাই কৰিলেও খুব ভাল, এতিয়াও চাফ হয়। এতিয়াও মুখৰ আমাৰ গোন্ধটো গুচি যায়। দেন দিছে আমাক অঞ্জন কৰিব লাগে। অঞ্জন মানে হৈ গ'ল আমাৰ আই ৱাছ, চকুটো ৱাছ কৰিব দিছে। চন্দন হালধিৰ দ্বাৰা তৈয়াৰ কৰা কিছুমান অঞ্জন পোৱা যায়, মানে কেমিকেল পোৱা যায়, এইটোতে কি কৰিব দিছে আমাৰ চকুটো ৱাছ কৰিব দিছে। আমি য়োগাত আমি নিজেও কৰো, গৰম পানী গৰম পানীত নিমখ মিহলাই কেনে পানীটো উতলাব লাগে, খুব বেছিকে উতলাব লাগে। উতলাই কেনে যেতিয়া পানীটো পুৰা ঠাণ্ডা হৈ যাব সেই পানীৰে চকু ধুব লাগে, বা তাৰ কাৰণে স্পেচিয়েল পাত্ৰ পোৱা যায়, সেই পাত্ৰত পানীটো ৰাখিলা আৰু চকুটো ডুবাই দিব লাগে। এতিয়া কি হয় আমাৰ চকুটো চাফ হয়, চকুৰ ভিতৰৰ মলবোৰ চাফ হৈ আহে, ইয়াৰ ফলত চকুৰ উজ্জ্বলতা বৃদ্ধি হয়, চকুটো দেখাত ধুনীয়া হয়। আমাৰ ৰেটিনাত বহুত কিছুমান মল থাকে, সেই মলবোৰ চাফ হৈ যায় এনেকে আই ৱাছ কৰিলে। বুজি পাইছা নাই? বুজিছা ন? বুজিছো স্যাৰ। বঢ়িয়া। নেক্সট আমাক কৰিব দিছে ধূমপান। আই ৱাছ কৰাৰ পিছত ধূমপান কোনোবাই কৰা নেকি? নাই স্যাৰ নকৰা নকৰো। ন? নাই স্যাৰ নকৰো। নকৰো স্যাৰ। ইয়াত ধূমপান মানে হৈ গ'ল কিছুমান বিশেষ মেডিকেটেড মানে আয়ুৰ্বেদৰ তৈয়াৰী কিছুমান সামগ্ৰী, এই সামগ্ৰীটো পুৰাৰ ফলত হেৰি ওলাই ধোঁৱা ওলাই, সেই ধোঁৱাটো আমাৰ ভিতৰত ইনহেল কৰি টানিব লাগে। হোম যজ্ঞ সকলোৱে দেখিছা, কৰি পাইছা, বহি ঘৰত কৰি পাইছানে হোম যজ্ঞ? আহুতি হয় স্যাৰ কৰি পাইছো পাইছো। স্যাৰ। যেতিয়া আহুতি দিয়া হয় তাত কিছুমান 5 ধৰণৰ মিক্স বস্তু দিয়া হয়, হয় নাই? হয় স্যাৰ। তাত কি কি থাকে দেখিছানে? তিল, মাহ, এনেকে 5 ধৰণৰ বস্তু থাকে, হয় নাই? সেই বস্তুবোৰ কি হয় আমাৰ তাৰ যিটো ধোঁৱা ন, তাৰ যিটো স্মক আমাৰ শৰীৰৰ কাৰণে উপযোগী। আৰু আহুতি দিয়াৰ যিটো চিষ্টেম এতিয়া একদম চাইণ্টিফিক। আয়ুৰ্বেদত বা যুগত এনে কিছুমান ট্ৰিটমেণ্ট আছে যাক কোৱা হয় যজ্ঞ চিকিৎসা বুলি কোৱা হয়। মানে যজ্ঞ কৰি কিনে কিছুমান ট্ৰিটমেণ্ট দিয়া হয়। যদি ভালকে পঢ়া পিছত পাবা, সাউথত বা উত্তৰ ভাৰতত এতিয়াও ট্ৰিটমেণ্ট দিয়া হয় তেনেকুৱা যজ্ঞ চিকিৎসাৰ জৰিয়তে। আহুতি দিয়ে তাত ধোঁৱাটো লৈ ধোঁৱাৰে ইনহেল কৰিও আমাৰ শৰীৰত বহুতো ৰোগৰ পৰা মুক্তি পাব পাৰি। যদি ইউটিউবত যোৱা তাত চাবাচোন হৰিদ্বাৰত পাবা, এতিয়াও চলে যজ্ঞ চিকিৎসা। কেনেকে দিয়া হয়? ধোঁৱাৰ মাধ্যমত। ঠিক তেনেকুৱা আমাক কি কৈছে, সেই ঔষধিযুক্ত বস্তুৰ ধোঁৱাটো আমাক নাকেৰে ইনহেল কৰি কিনে মুখেৰে উলিয়াই দিব কৈছে। নৰ্মেলি যদি আমি স্মক কৰো, যাক ধূমপান বুলি কোৱা হয়, মুখেৰে টানি নাকেৰে উলিওৱা হয়, কিন্তু আমাৰ এতিয়া অপজিত, নাকেৰে লৈ মুখেৰে উলিয়াব দিছে। মুখেৰে লৈ নাকেৰে উলিয়ালে ই শৰীৰৰ বাবে ক্ষতি কৰে, আৰু নাকেৰে লৈ মুখেৰে উলিয়ালে কোনো ক্ষতি নকৰে।
নেক্সট দিছে আমাক নাকত দ্ৰব্য ঢালিব দিছে। সৰুৰ পৰা শুনি অহা এবিধ বাক্য যাক কোৱা হয় নাকত তেল দি খোৱা। গালি দিয়ে নে ঘৰত? ই বেটা নাকত তেল দি শুই আছিলে কিন্তু গম নাপালে। হয় হয় স্যার বহুত পালো। একচুৱেলি এইটো একেবাৰে চিৰসত্য। আয়ুৰ্বেদত পাবা, যোগাতো পাবা। আৰু যেতিয়া সৎকৰ্ম কৰিবা নহয় তেতিয়া আমি কমে নাকত তেল দি কালি শুই থাকিবা। নাকত তেল দিব লাগে। নাকত তেল, কাণত তেল, নাভিত তেল, এই তিনিটা অংগত তেল দিয়াটো খুবেই দৰকাৰী। ইয়াত কৈছে নাকত তেল দিব কৈছে। বিভিন্ন প্ৰকাৰৰ আহে আমাৰ এটা তেল, একৰ্ডিং টু আয়ুৰ্বেদা, সেইবোৰ দিব কৈছে। এনেও নৰ্মেলি নাক, কাণ আৰু ক'ত তেল দিব লাগে স্যার? নাভিত দিব লাগে। আৰু লগত আঁঠু দিলেও ভাল। যদি নি পেইন আছে তো নিৰ কাৰণে খুব ভাল। স্যার এটা কোৱেশ্চন আছিলে মানে আমাৰ এই কোৰ্সটোৰ আন্ডাৰত শতকৰ্মৰ প্ৰেক্টিচ কৰা হ'ব নেকি বাৰু? সৎকৰ্ম হেৰি পাবা, ছেকেণ্ড সেমিষ্টাৰ পাবা। স্যার প্ৰেক্টিচ হ'ব ন স্যার? ফাৰ্ষ্ট সেমিষ্টাৰত অকল আসন প্ৰাণায়াম মুদ্ৰা পাবা। হয় স্যার। যিখিনি প্ৰেক্টিকেল খিনি পাবা। হয় স্যার। হাতীয় প্ৰেক্টিকেল পাবা। হয় স্যার। ছেকেণ্ড সেমত সৎকৰ্ম পাবা। হয় স্যার। স্যার তাৰ প্ৰেক্টিচ কৰা হ'ব স্যার? হা প্ৰেক্টিকেল হ'ব। টেনশ্যন ল'ব নালাগে, আমি শিকাই দিম। থেংক ইউ স্যার। নাকত তেল দিব কৈছে। এনেও আমাৰ সকলোৰে ঘৰত চৰচুৰ তেল থাকে ন, সৰিয়হৰ তেল দিব পাৰা। বা বহুত কিছুমানে ঘি দিয়ে। সৰিয়হৰ তেলটো বেছি ভাল আৰু গৰমটো সি আমাৰ নাকটো খোলাত বহুত সহায় কৰে। অকমান তেলটো গৰম কৰিলা, ঠাণ্ডা হোৱাৰ পাছত নাকত দিবা। একদম দুইটো ঢালি দিবা বা আঙুলিত লগাই ভিতৰত লগাই দিলে হৈ যাব। নাকৰ ভিতৰত খুব ভাল। তো নাকত তেল দিলে কি হয়, আমাৰ সাইনাছৰ কাৰণে খুব ভাল। সাইনাছ প্ৰব্লেমৰ পৰা আমি মুক্ত হ'ব পাৰোঁ। এনেও যদি এতিয়া উইন্টাৰ চিজন ন, আমাৰ মূৰটো খুব বিষাই থাকে। মূৰ বিষালে নাকত তেল দিবাচোন, বহুত আৰাম পায়। আমাক কি দিব কৈছে? নাকত তেল দিব কৈছে। মাছাল ড্ৰপ, নস্য বুলি কোৱা হয় ইয়াক আয়ুৰ্বেদৰ ভাষাত। নস্যৰ উপকাৰ লগত দিয়ে দিছে। কি হয়? চকুৰ, নাকৰ আৰু কাণৰ বেমাৰবোৰ নিৰাময় হয়, প্ৰতিৰোধ কৰে। চুলি সৰা আৰু পকি যোৱা বন্ধ হয়। ডিঙিৰ বিষ ভাল হয়। মূৰৰ বিষ, আৰ্থ্ৰাইটিছৰ দৰে ৰোগবোৰ ভাল হয়। আৰু ইন্দ্ৰিয়ৰ পোষণ হয় বুলি দিছে। তাৰপিছত আমাক নেক্সট কৰিব দিছে ব্যায়াম, এক্সাৰচাইজ। ব্যায়াম মানে আমাৰ যোগৰ ভাষাত যদি ক'বলৈ যাওঁ, আমাক আসন প্ৰাণায়াম মুদ্ৰাৰ প্ৰেক্টিচ কৰিব দিছে। মেইনলি আমাক য়োগা প্ৰেক্টিচখিনি কৰিব দিছে। কেতিয়া কৰিব দিছে? নাকত তেল হোৱাৰ পাছত। তাৰপিছত নেক্সট আমাৰ ষ্টেপটো হৈ গ'ল এক্সাৰচাইজ। ব্যায়াম কৰিলো, চব থাকিব শাৰীৰিক ব্যায়াম, আসন কৰিলো, প্ৰাণায়াম কৰিলো, মুদ্ৰা বন্ধ প্ৰেক্টিচ কৰিলো, সূৰ্য নমস্কাৰ কৰিলো, সকলোবোৰ মিলাই কিনে ব্যায়াম কৰিব দিছে মুঠতে। তো ব্যায়াম কৰিলে কি হৈ দিছে? ই শৰীৰৰ লঘু হয়, মেদ ক্ষয় হয়, মানে চৰ্বি বাৰ্ণ কৰে, ফেট বাৰ্ণ কৰে, হজম শক্তি বৃদ্ধি হয়, কৰ্ম সামৰ্থ্য বৃদ্ধি কৰে আৰু শৰীৰৰ বৰ্ণ উজ্জ্বল কৰে, মানে শৰীৰৰ কালাৰ ব্ৰাইটনেছটো বৃদ্ধি হয়। যেতিয়া আমি যিকোনো ফিজিকেল লেবাৰ কৰিলে আমাৰ বডিৰ পৰা ঘাম ওলায়। ঘাম ওলোৱা মানে আমাৰ বডিৰ টক্সিনবোৰ ৰিডিউচ হৈ যায়। শৰীৰত থকা টক্সিনবোৰ লাহে লাহে নোহোৱা হয়। আৰু তাৰ ফলত কি হয়? আমাৰ শৰীৰটো দেখাত ধুনীয়া হয়, ৰঙা হয়, উজ্জ্বল হয়। তো ৰেগুলাৰ ব্যায়াম কৰাটো বাঞ্ছনীয় আৰু কৰিব লাগে। যিকোনো ব্যায়াম কৰিলে হ'ল, এনি কাইণ্ড অফ ফিজিকেল এক্সাৰচাইজ ৰাতিপুৱা কৰিবই লাগে। তাৰপিছত আমাক নেক্সট দিছে, আফটাৰ এক্সাৰচাইজ আমাক কৰিব দিছে অভ্যাংগ। দ্য অভ্যাংগ মিন মাছাজ। আমাৰ বডিটোক মাছাজ কৰিব দিছে। ক'ত ক'ত কৰিব দিছে? পদ অভ্যাংগ, ভৰিত মাছাজ কৰিব দিছে,
শিৰবোৰত কৰিব দিছে, মূৰত কৰিব দিছে, লগত দিছে মাছাজৰ ভাগো দিছে। ড্ৰাই মাছাজ দিছে, ড্ৰাই মাছাজ, অইল মাছাজ, এইবোৰ মাছাজ। মাছাজ কোনোবাই কৰিব জানানে? No, sir. Massage is a very good scientific therapy. The massage is a one kind of muscle exercise. আমি দৈনন্দিন জীৱনত আমি ইমান পৰিশ্ৰম কৰো, এই মানসিকভাৱে হওক বা শাৰীৰিকভাৱে হয়, আমাৰ মাছলবোৰ ষ্ট্ৰেছফুল হয়। তাৰ ফলত কি আমাৰ মাছলবোৰ টায়াৰ্ড হৈ যায়, ইয়াৰ শক্তি ক্ষমতা নোহোৱা হৈ যায়, ই ভাগৰি যায়। প্লাছ কি হয়, আমাৰ মাংসপেশীত চাবা কিছুমান পৰ্চ থাকে, মানে বিন্ধা থাকে, যৰ পৰা শৰীৰৰ চুলিবোৰ ওলায়, এইবোৰ কি হয় বন্ধ হৈ যায়। চ' মাছাজ কৰিলে কি হয়, আমাৰ ফাৰ্ষ্ট অফ অল মাছল টনিং হয়, বডিত ব্লাড ফ্ল' ইনক্ৰিজ হয়, পৰ্চবোৰ খুলি যায়। ইয়াৰ ফলত কি হয়, বডিত আমাৰ যিটো এনাৰ্জি লেভেলটো খুব হাই হৈ যায়, বিকজ বডিত আমাৰ কি হয় ব্লাড ফ্ল'টো বাঢ়ি যায় ন, গোটেই বডিত ব্লাড ফ্ল' বাঢ়াৰ ফলত এনাৰ্জি লেভেলটো বৃদ্ধি হয়, লগত মাছল টনিং হয় আৰু ই খুব গ্ল' কৰে, আৰু শৰীৰৰ এনাৰ্জি লেভেল বৃদ্ধি হয়। যদি লেজিনেছ আছে, এথাৰ্জি আছে, সেইবোৰ নোহোৱা হৈ যায়। ইণ্ডিয়াক বাদ দি কিনে বাকী কাউণ্ট্ৰিবোৰ চাবা, লাইক ইষ্ট এছিয়ান বা এছিয়ান বাকী কাউণ্ট্ৰি লাইক জাপান, চাইনা, কোৰিয়া, দেন আদাৰ ৱেষ্টাৰ্ণ কাউণ্ট্ৰি, অষ্ট্ৰেলিয়া, USA, তাত কি হয় মানুহবোৰ সপ্তাহত এদিন মাছাজ ল'বই। তো মাছাজ ল'লে কি হয়, আমি খুব এনাৰ্জি ফিল হয়। এনাৰ্জি ফিললে কি হ'ব, আমি কাম বেছিকে কৰিব পাৰোঁ, কাৰণ যিহেতু আমাৰ লেথাৰ্জিটো নোহোৱা হৈ যায়। সেইকাৰণে মাছাজ কৰিব লাগে। আমি মানুহবোৰ কি হয়, আমি অসমীয়া মানুহ ভাত বেছিকে খাওঁ, ভাত খোৱা মানুহৰতো আৰু লেথাৰ্জিটো বেছি, কাৰণ তাত গ্লুক'জৰ মাত্ৰা বেছি থাকে, খুব কাৰ্বছ থাকে, হয় নাই? ইয়াৰ ফলত আমাৰ মাংসপেশীটো আৰু নষ্ট হৈ যায়, আৰু আমাকতো বেছিয়ে দৰকাৰ, কিন্তু আমি লাজ কৰোঁ, ভয় কৰোঁ, বা আমাৰ জ্ঞানৰ অভাৱৰ ফলত কি হয়, আমাৰ লোৱা নহয়। বাট এজ পাৰ আয়ুৰ্বেদা বা এজ পাৰ য়োগা লোৱাটো খুবেই দৰকাৰ, আমাক খুব প্ৰয়োজন, ল'বই লাগে। কেতিয়াবা লৈ চাবাচোন, যিবোৰ নেচাৰোপেথি চেণ্টাৰ আছে, প্লাছ যদি নিজেও ভালকে শিক্ষা লোৱা, তুমি এজ এ প্ৰফেচন কাম কৰিব পাৰা। কাৰণ মই নিজেও বহুত কৰাইছো, মই নিজেও কৰ্চ কৰা আছে, ট্ৰেইনিং লৈ থোৱা আছে। পাৰ ভিজিট 1000 টকা, 800 টকা, 500 টকা তেনেকে পাই যাম মাছাজ কৰালে ক্লাইণ্টৰ পৰা। বা কেতিয়াবা মাছাজটো এজ এ থেৰাপি ইউজ কৰা পাৰোঁ, যদি নি পেইন হৈ আছে, বেক পেইন হৈ আছে, হেডেক হৈ আছে, সেইবোৰৰ স্পেচিয়েল থাকে, হেড মাছাজ, নি মাছাজ, স্পাইন মাছাজ। চ' তেনেকে ধৰণৰ মাছাজ তুমি নিজেও শিকি কাৰণে এজ এ প্ৰফেচনেলি কাম কৰিব পাৰা। স্যাৰ হেড মাছাজ কৰি পাইছো। কৰাই পাইছা না লৈ পাইছা? লৈ পাইছো নিজে। বহুত ভাল লাগে ন লৈ পিনে? বিৰাট আৰাম লাগে, বহুত ৰিলিফ ফিল হয় আৰু। কিমান টকা দিছিলা? সেইটো 500। অকল মূৰত দিওঁতে 500 দিছা, গোটেই হলটো 2000 টকা দিব লগা হ'ল হয়। মই ৰিয়েলি কৈছো, ইয়াত বহুত হয়। টকা আছে। তুমি যদি এজ এ মই প্ৰফেচনেল চাইণ্টিফিক ভাৱে শিকিব লাগিব। তাৰ বাবে কি লাগিব? এনাটমিকেল নলেজ লাগিব। এনাটমিকেল নলেজ হলে তুমি ভালকে শিকিবা, তেতিয়া ভালকে দিব পাৰিবা চাইণ্টিফিক ৱে। এনে বহুত মানুহ এনে মাছাজ দিয়ে, গাত তেল সানি দিলে আৰু পুৰা জোৰে জোৰে হেঁচি দিয়ে, দাবাই দিয়ে। সেইটো একচুৱেলি বেয়া, সেইটো মাছাজ নহয়, কাৰণ তেওঁলোকৰ কি নাই? এনাটমিকেল নলেজ নাই। এতিয়া য়োগাত অহাৰ লগে লগে য়োগাৰ আসনবোৰ জানিলা, এনাটমিকেল নলেজো আহিল, লগত যদি মাছাজটো শিকি লোৱা, তো মানে বেছি কামত দিব, ডাবল বেনিফিট পাব মানুহজনে। আৰু লগত যদি পাৰা একুপ্ৰেচাৰটো শিকি থবা, বহুত হেল্প হয়। যেতিয়া কোনো এটা পেচেণ্টৰ ট্ৰিটমেণ্ট দিবলৈ যোৱা, তাত মাছাজ ইউজ কৰা, অকমান য়োগাৰ থেৰাপি ইউজ কৰা, লগত যদি একুপ্ৰেচাৰ ইউজ কৰি দিয়া,
বা মানুহে খুব কুইক ৰিলিফ পায় তো এইকাৰণে এইবোৰৰ জ্ঞান থকাটো খুবেই দৰকাৰ মাছাজ মেইনলি যদি চাবলৈ যাওঁ 3 প্ৰকাৰৰ দেই অইল মাছাজ ড্ৰাই মাছাজ এণ্ড পাউডাৰ মাছাজ উইদাউট কোনো কেমিকেল যেতিয়া আমি অকল বডিৰ মাছাজ দিওঁ এইটো ড্ৰাই বুলি কোৱা হয় শুকান মাছাজ এনে হেঁচি দিয়াটো দেন পাউডাৰে যি দিয়া হয় পাউডাৰ মাছাজ এণ্ড অইলেৰে অইল মাছাজ একচুৱেলি পাউডাৰ আৰু অইল বেচিকেলি ইউজ কৰা হয় বডিটো যাতে স্লিপাৰী হোৱাৰ কাৰণে স্লিপাৰী হোৱাৰ কাৰণেহে আমি অইল ইউজ কৰোঁ লগত অইলত কি হয় কিছুমান কেমিকেল মানে মেডিকেটেড অইল থাকে তেনেধৰণৰ অইল ইউজ কৰিলেও একচুৱেলি বডিৰ কাৰণে হেল্পফুল দৰকাৰ হোৱাটএভাৰ চ' নলেজ থকাটো খুব ভাল নিজৰো বেনিফিট হ'ল আনৰো বেনিফিট হ'ল হয় নাই তাতে আমাৰ সৰস্বতীও আহিল লক্ষীও আহিল গণেশো আহিল তিনিটাই আহিছে চ' এইখিনি আছিল আমাৰ মাছাজ আফটাৰ মাছাজ কি কৰিব দিছে আমাক গা ধুব দিছে অকে নেচাৰোপেথি চেণ্টাৰত কোনোবাই গৈ পাইছা নেকি নাই পোৱা স্যাৰ তাত কি হয় মাছাজ লোৱাৰ পাছত এটা বস্তু দিয়ে দিছ ইজ কল্ড ষ্টিম ষ্টিমত পাইছা না নাই স্কিন দিয়াটো কিন্তু পাইছো হেয়াৰ ষ্টিম পাইছো ছাৰ হেয়াৰ ষ্টিম কৰিছো হয় সেইটোৱে কোভিডৰ সময়ত খুব ষ্টিমটো পপুলাৰ হৈছিলে জানানে পানীটো গৰম কৰি পানী যে ভাতটো যে ইনহেল কৰিব লাগে নাকেৰে হৈছে হয় স্যাৰ হয় স্যাৰ এইটো কৰিছিলো স্যাৰ মৰি যায় কৰি পাইছো স্যাৰ সেইটো কৰিছিলো স্যাৰ সেইটো ষ্টিম চৰ্দি লাগিলে ছাৰ বেছিকে কৰা যায় কৰিবা চৰ্দি লাগিলে প্ৰথমে নাকত তেল লগাবা তাৰপিছত ষ্টিম ল'বা ডাবল বেনিফিট হ'ব শৰীৰত মালিচ কৰাৰ পিছত স্নান কৰিব লাগে ইয়াৰ ফলত কি হয় আমাৰ শৰীৰৰ বেয়া গোন্ধবোৰ নোহোৱা হয় শৰীৰৰ যিটো টায়াৰ্ডনেছ আছে ভাগৰুৱাটো নোহোৱা হৈ যায় শৰীৰ আৰু মন পৰিষ্কাৰ হয় মেণ্টেল লেভেল আৰু ফিজিকেল লেভেলত কি বুলি দিছে পৰিষ্কাৰ হয় হাৰ্টৰ কাৰণে ভাল শৰীৰটো শোধন কৰে যদি আমি গৰম পানীৰে স্নান কৰোঁ মই যিটো ক'লো ষ্টিম এইটো ক'লে কি হয় কফ আৰু বাত ৰোগবোৰ নোহোৱা কৰে যদি আমি ঠাণ্ডা পানীৰে গা ধুওঁ কি হয় ৰক্তপিত্ত প্ৰশমন কৰে আৰু শৰীৰৰ শীতলতা স্নিগ্ধতা আনে ঠাণ্ডা পানী গা ধুলে কি হয় আমাৰ বডিত ব্লাড ফ্ল'টো খুব ইনক্ৰিজ হয় ব্লাডৰ মুভমেণ্টটো বাঢ়ি যায় মই ইয়াত লগত কথাটো কৈ দিওঁ যেতিয়া আমি আমাৰ যেতিয়া এক্সিডেণ্ট হয় বা কিবা কাৰণে দুখ পালো এই মূৰতে হওক বা হাতত হওক আমি তাৰপিছত কি কৰো দুখ পোৱাৰ পিছত আমি কি কৰো ঠাণ্ডা পানী দিওঁ ঠাণ্ডা পানী দিওঁ বা বৰফ লগাই আইচ পেক লগোৱা হয় বৰফ হয়নে লগাই নহয়? দিয়া হয় হয় এতিয়া কথাটো হ'ল কিয় লগোৱা হয় জানানে কোনোবা ব্লাডটো ৰখাই বুলি কয় এনে কিহৰ কাৰণে মানে স্যাৰ ব্লাড চাৰ্কুলেশ্যনৰ কাৰণে মে বি কাটিলে যে আচ্ছা স্কিনটো ওলাই থাকে তেতিয়া আইচটো দিলে মানে তেতিয়া বন্ধ হয় মানে ছাৰ আৰু ই চাগে স্যাৰ এনেস্থেচিয়াৰ দৰে কিবা কাম কৰে নেকি পেইনটো ফিল নহয় তেনেকুৱা এনেস্থেচিয়া তেনেকুৱা পেইনটো কম হয় ছাৰ পেইনটো কম হয় স্যাৰ ঠিক আছে মোৰ লগত এটা বস্তু মিলাই দিওঁ ঠাণ্ডা দিনত ঠাণ্ডা পানীৰে গা ধুই পাইছা হয় স্যাৰ ঠাণ্ডা পাইছো পানীৰে ছাৰ। গা ধুও এতিয়া কি ফিল হয় আমাৰ বডিৰ পৰা কি ওলাই ধোঁৱা ওলাই ন হয় 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 স্যাৰ মুখৰ পৰা ধোঁৱা ওলাই হয় ছাৰ কি হয়, কাৰণে জানানে
শৰীৰৰ গৰমখিনি বাহিৰ উলিয়াই দিয়ে মেবি। গৰম হয় কি হয় ব্লাডৰ স্যাৰ কাৰণ ঠাণ্ডা দিনত আমাৰ ভিতৰৰ তাপমাত্ৰাটো বাহিৰৰ তাপমাত্ৰাতকৈ মানে বেছি হৈ থাকে। ভিতৰত বেছি হৈ থাকে বাহিৰত কম হৈ থাকে মানে আমাৰ জলবায়ুটোতকৈ আমাৰ বডিৰ তাপমাত্ৰাটো বেছি এইটোতো হৈ ঠিকে থাকে। আছে বাৰু সেইটো মই বুজি পাইছো এইটো হয়ে চিধা সত্য কি হয় আমাৰ বডিত ব্লাড সকলোৰে বডিত ব্লাড আছে নে আছে ছাৰ আছে ন ঠিক আছে নাই কিছু নাই বুলি কৈ দিব পাৰে বুজি পাবলে মানে ব্লাডৰ এটা ধৰ্ম আছে তাৰ ধৰ্মটো হৈ গ'ল গৰম ঠাইতকৈ ঠাণ্ডা ঠাইত তাৰ গতিবেগটো বেছি বুজি পালা গৰমতকৈ ঠাণ্ডাত পৰিৱেশত তাৰ বডিৰ মুভমেণ্টটো খুব বেছি হয় মানে ব্লাডৰ যিটো মুভমেণ্ট স্পীড বাঢ়ি গৈ মানে বেছি বৃদ্ধি হয় ঠাণ্ডা ঠাইত গৰমতকৈ যেতিয়া আমি ডুব পালে কি হয় আমি আইচ লগাই দিওঁ ন ডুব পালে কি হয় আমাৰ তাতে ব্লাডখিনি কলা হৈ যায় মানে ব্লাড চেলটো মৰি যায় মৰাৰ ফলত কি কলা হৈ যায় আমি লগালগ কি লগাই দিওঁ আইচ লগাই দিওঁ আইচ লগালে কি হয় সেই এৰিয়াখিনিৰ ব্লাডৰ মুভমেণ্টটো বৃদ্ধি হয় ব্লাডৰ মুভমেণ্টটো বৃদ্ধি হলে কি হ'ব তাত যিখিনি আমাৰ ডেড চেল হৈ গ'ল সেই ডেড চেলখিনি ই কঢ়িয়াই কিনে লৈ যায় তাৰপিছত কি হয় লাহে লাহে আমাৰ সেই ঠাইখিনি আৰু নৰ্মেল কালাৰত আহি যায় আৰু ভাল হৈ যায় সেইখিনি আইচ লগায় ঠিক তেনেকৈ আমি যে ঠাণ্ডা দিনত ঠাণ্ডা পানীৰে গা ধুলে কি হয় বডিৰ ব্লাডৰ গতিবেগটো বাঢ়ি যায় তাৰপিছত কি আমাৰ শৰীৰৰ পৰা ধোঁৱা ওলাই আহে হিট প্ৰডিউচ কৰে আমাৰ এক্সটাৰ্নেল বডি সেইনে ধোঁৱা ওলাই আহে বুজি পালে ছাৰ ছাৰ এইখিনিতে সুধো কিছুমানে যে দুখ পালে কুহুমীয়া পানীত নিমখ দি পেলাই তেনেকেও সেকিবলৈ কয় সেইটো নহয় শুনা বেমাৰ দুই প্ৰকাৰৰ হা এটা হ'ল আৰম্ভণি অৱস্থা এটা হ'ল ক্ৰনিক মানে যিটো বিগিনিং ষ্টেজত সদায় আইচ লগাই যদি মই দুখ পালো মই যদি আইচ লগা নাই বস্তু পুৰণা হৈ গ'ল পুৰণা হলে কি হ'ব ঘা হৈ যাব তেতিয়া গৰম পানী লগাব লাগে মানে ৰোগটো পুৰণা হলে গৰম পানী দিব লাগে গৰম পানী দিলে কি হয় তাত যিবোৰ বেক্টেৰিয়া থাকে সেই বেক্টেৰিয়াবোৰ মৰি যায় আৰু মাচলটো সফ্ট কৰে সেইকাৰণে গৰম পানী ইউজ কৰা হয় লগত কি হয় ঠাণ্ডা বস্তু সকলোৱে সহ্য কৰিব নোৱাৰে যেনেকে এজেড মানুহবোৰ ঠাণ্ডা সহ্য কৰাৰ কেপাচিটি নাথাকে কাৰণ সিহঁতৰ ইমিউনিটিটো কমজোৰ থাকে সেইকাৰণে তেওঁলোকক নৰ্মেলি গৰম পানী দিয়া হয় কুহুমীয়া গৰম পানী বুজিলা হয় ছাৰ সো এইখিনি আমাৰ কি আছিলে মেইনলি দিনচৰ্যা মানে আমি দৈনন্দিন নিয়মটো আমি কেনেকৈ পালন কৰিব লাগে ওকে সো আই থিংক সবৰে এইখিনি ক্লিয়াৰ হৈ গৈছে হৈছে ছাৰ Yes, sir. আমি নেক্সট ক্লাছত পঢ়িম ঋতুচৰ্যা ঋতু কেনেকৈ পালন কৰিব লাগে কি ঋতুত কি খাব লাগে তাৰ বিষয়ে আমি নেক্সট ক্লাছত পঢ়িম ওকে ইয়াতে কাৰোবাৰ কিবা আৰু প্ৰশ্ন আছে নেকি কৰিব লগা